শক্তি বিভাগ মুর্দাবাদ মুখ্যমন্ত্রী মুর্দাবাদ সর্বসাধারণ জনতাক লুটি খোৱা এটা বিভাগ হৈছে বিদ্যুৎ বিভাগ। এই বিভাগটোৱে যেতিয়া সঘনাই উৎকট গৰম হয় সেই গৰমত তেওঁলোকে সঘনাই বিদ্যুৎ কৰ্তন কৰে। প্ৰতি মুহূৰ্ততে তেওঁলোকে বিদ্যুৎৰ মাচুল বৃদ্ধি কৰে। দৰিদ্ৰ পৰিয়ালৰ লোকে তেওঁলোকে দুটা তিনিটা বাল্ব তেওঁলোকে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে পোহৰ দি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি থাকিলেও তেনেস্থলত কিন্তু তেওঁলোকে এই বিদ্যুৎ বিভাগটোৱে প্ৰতিবাহে তেওঁলোকে বিদ্যুৎৰ মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক তেওঁলোকে জ্বলাকলা খুৱাইছে, হাৰাশাস্তিত ভুগিছে। তেওঁলোকক আমি ছাত্ৰ সন্থাই আজি এই ফটোকম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সমগ্ৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি বিদ্যুৎ বিভাগৰ প্ৰতিকৃতিতা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিকৃতিতা কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু বিদ্যুৎ বিভাগটো আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে বিদ্যুৎ দিয়া নিয়মীয়াকৰণ কৰক আৰু তেওঁলোকে সঘনাই যি বিদ্যুৎৰ মাচুল তেওঁলোকে বৃদ্ধি কৰে এই বিদ্যুৎ মাচুল তেওঁলোকে হ্ৰাস কৰক। অন্যথা কিন্তু ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব, এই কথা স্পষ্ট। আৰু বিদ্যুৎ মাচুলকে ধৰি যি এই বিভাগটোৱে সাধাৰণ জনতাৰ ওপৰত যি মাধমাৰ ঘূৰাইছে, আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু প্ৰতিকৃতি দাহৰ জৰিয়তে তেখেতলোকলৈ আমি জনাব বিচাৰিছোঁ যে আজি কিছুদিনৰ আগত অত্যন্ত গৰম, যি গৰমে সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ লখিমপুৰ জিলাবাসীক চুই গৈছে। কিন্তু অত্যন্ত গৰমৰ পিছতো তেখেতলোকে বিদ্যুৎ কিন্তু নিয়মীয়াভাৱে যোগান ধৰিব পৰা নাই। তাৰ পিছতো এতিয়া যি বৰষুণৰ বতৰ, এই বৰষুণৰ বতৰতো তেখেতলোকে যি গছৰ ডাল পৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙাৰ ফলত 24 ঘণ্টাৰ ভিতৰত 14-15 ঘণ্টাই লাইট তেখেতলোকে কাটি থাকে। তেখেতলোকে কিন্তু বিদ্যুৎৰ মাচুল বৃদ্ধি কৰিছে, কিন্তু সাধাৰণ জনতাক যে বিদ্যুৎ যোগান নিয়মীয়া কৰিব লাগে সেই বিষয়ে তেখেতলোকে কোনো গুৰুত্ব আৰোপ কৰা নাই। আমি আজি এই উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি তেখেতলোকলৈ আমি জনাব বিচাৰিছোঁ যে অতি সোনকালে তেখেতলোকে বিদ্যুৎ নিয়মীয়াকৰণ কৰক, অন্যথা আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিভাগটোৰ বিৰুদ্ধে বাধ্য হ'ম।